আজি হৈছে ফাগুন মাহৰ 14 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখ শুক্ৰবাৰ। আজি হৈছে শুক্লা একাদশী তিথি আৰু আইৰ্যা নক্ষত্ৰ। আজি আপোনালোকৰ জীৱনৰ এক ডাঙৰ পৰিৱৰ্তন ঘটিব গৈ আছে, কাৰণ আজি গ্ৰহৰ নক্ষত্ৰৰ অৱস্থানে এক ডাঙৰ আলোড়নৰ সৃষ্টি কৰিছে আৰু ইয়াৰ ফলত আপোনালোকৰ হয়তো আজি দীৰ্ঘদিনীয়া যিবোৰ মনৰ আশা আছিলে সেইবোৰ আপোনালোকে পুনৰ উজ্জীৱিত কৰিবলৈ বা আপুনি লক্ষ্য প্ৰাপ্তিৰ দিশে আগবাঢ়িব পাৰিব। কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানো অৱলম্বন কৰিব লাগিব, কাৰণ আজিৰ দিনটো আপোনালোকে আগবাঢ়োতে অলপ আপোনালোকৰ গ্ৰহৰ যদি বেয়া প্ৰভাৱ থাকে তেনেহ'লে আপোনালোকে সাৱধানে আৰু সতৰ্কভাৱে আগবাঢ়িবটো বেছি ভাল হ'ব। কিন্তু আপোনালোকে আজিৰ দিনটোৰ বাবে একেবাৰে চিন্তা নকৰিব, কাৰণ আপোনালোকৰ ৰাশিফল শিতানত শুদ্ধ তথ্য আপোনালোকে লাভ কৰিব আৰু কি ধৰণে আপোনালোকে আগবাঢ়িব লাগিব, কি সতৰ্কতা অৱলম্বন কৰিব লাগিব, সেই সমস্তবোৰ আপোনালোকৰ তথ্য আপোনালোকৰ ৰাশিফল শিতানতে লাভ কৰিব। গতিকে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকৰ নিজৰ শুদ্ধ ৰাশিফলবোৰ চাব পাৰে সদায় আৰু আপোনালোকে আগবাঢ়িব পাৰে। গতিকে আহক পলম নকৰি আজিৰ দিনটোৰ ৰাশিফল শিতান আৰম্ভ কৰোঁ। ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু নিশ্চিত ফলদায়ক হ'ব। আপোনাৰ মনত নতুন কাম কৰাৰ উৎসাহ থাকিব আৰু আত্মবিশ্বাস বৃদ্ধি পাব। অৱশ্যে পৰিস্থিতি সাপেক্ষে নিজৰ আৱেগ আৰু উগ্ৰতাক আপুনি নিয়ন্ত্ৰণ কৰি ৰখাটো প্ৰয়োজনীয় হ'ব। কৰ্মস্থানত আপোনাৰ কামৰ প্ৰশংসা হ'ব। আপোনাৰ নেতৃত্ব গ্ৰহণ কৰাৰ ক্ষমতা ঊৰ্ধ্বতন কৰ্মকৰ্তাক আকৰ্ষিত কৰিব। পুৰণি কোনো আধৰুৱা কাম আজি সম্পূৰ্ণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিক স্থিতি মজবুত হ'ব, কিন্তু খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব। হঠাতে কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে কাকো টকা ধাৰলৈ দিয়াৰ পৰা বিৰত থাকিব আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ লৈহে আগবাঢ়িব। পৰিয়ালৰ সদস্যৰ সৈতে সৰু সুৰা কথাত মতভেদ হ'ব পাৰে, সেইবাবে কথা কওঁতে সংযমতা ৰক্ষা কৰি চলিব। তৰ্কৰ পৰা বিৰত থাকিব। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে বুজাবুজিৰে আগবাঢ়িব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো অনুকূল। ইজনে সিজনৰ সময় দিবলৈ আজি চেষ্টা কৰাটো বেছি আপোনালোকৰ বাবে মধুৰতাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। শৰীৰৰ প্ৰতি অৱহেলা নকৰিব। আপোনাৰ মানসিক চাপ, কান্ধৰ বিষৰ সমস্যা আজি বৃদ্ধি পাব পাৰে। বাহিৰৰ খাদ্যৰ পৰা আজি দূৰত্ব বজাই ৰাখক আৰু পৰ্যাপ্ত পৰিমাণে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধান হ'ব লগা কিছুমান দিশ আছে, সেইবোৰ হৈছে আপোনালোকে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকিব, নহ'লে আপোনাৰ নিজৰে ক্ষতি হ'ব আৰু নিজৰ মাজতে সংযমতা বজাই ৰাখিব। কোনো কামতে আজি খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত নল'ব, সকলো দিশ পৰ্যবেক্ষণ কৰিহে আগবাঢ়িব। আজি যাত্ৰা কৰোঁতে আজি আপোনাৰ নিজৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলক, তেতিয়া আপোনালোকৰ দেখিব কোনো ধৰণৰ অসুবিধা নাথাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, যাতে আপোনালোকৰ গ্ৰহৰ যিবোৰ অশুভ প্ৰভাৱ আছে সেইবোৰ নাইকিয়া কৰিব পাৰে। আজি আপোনালোকে মংগল গ্ৰহৰ শুভ ফল পাবলৈ হ'লে, আপোনালোকে মনৰ পৰা ভয় বা মানসিক চাপ দূৰ কৰিবলৈ হ'লে দিনটোত আপোনালোকে এবাৰ হ'লেও ভক্তিৰে হনুমান চালিচা পাঠ কৰিব বা শুনিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাল হ'ব। আৰু লগতে ৰাতিপুৱা স্নান কৰি আজি সূৰ্য দেৱতাক যদি আপোনালোকে অৰ্ঘ্য দিয়ে পানীৰ, তেনেহ'লে দেখিব যে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাইছে আৰু কামবোৰত সফলভাৱে আগবাঢ়িব পাৰিছে। আজি সামৰ্থ্য অনুসৰি আপুনি দৰিদ্ৰ লোকক ৰঙা বস্তু দান কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব আৰু ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলপীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ স্থিৰতা আৰু শান্তিপূৰ্ণ দিন হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ মন প্ৰফুল্লিত হৈ থাকিব। কোনো পুৰণি চিন্তা বা সমস্যাৰ পৰা মুক্ত হোৱাৰ সম্ভাৱনা থাকিব। পৰিকল্পিতভাৱে কাম কৰিলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। কৰ্মস্থানত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সুফল লাভ কৰিব। বৰ্তমান সময়খিনি আপোনাৰ ভাল। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব। নতুন গ্ৰাহক বা চুক্তিৰ সৈতে জড়িত হোৱাৰ সুযোগো পাব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত আৰ্থিক দিশ টনকিয়াল হ'ব। আপোনাৰ ধন আগমনৰ নতুন পথ মুকলি হ'ব। অৱশ্যে বিলাসিতা সামগ্ৰী ক্ৰয় কৰোঁতে নিজৰ বাজেটৰ প্ৰতি নজৰ ৰখাটো বেছি গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। ঘৰত কোনো শুভ বা মাংগলিক কামৰ আলোচনা হ'ব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। দাম্পত্য জীৱনত জীৱনসংগীৰ পৰা পূৰ্ণ সহযোগিতা পাব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু বতৰৰ পৰিৱৰ্তনৰ বাবে ডিঙিৰ বিষ, চৰ্দি আদি হোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰ ক্ষেত্ৰত সতৰ্ক হ'ব আৰু ঠাণ্ডা খোৱাৰ পৰা আজি বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপুনি সাৱধান হ'ব লাগিব, যাতে আপোনালোকে আজি বেছি জেদ নকৰে বা একঘেমীয়া স্বভাৱ নাৰাখে। আজি আপোনালোকে অকল নিজৰ কথাকে লাগি নাথাকি আনৰ মতামতকো গুৰুত্ব দিব আৰু আনকো আপোনালোকে কাম কৰাৰ সুযোগ দিব। আজি আপুনি খৰচৰ মাত্ৰা অলপ বৃদ্ধি পোৱা দেখা গৈছে, গতিকে আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰি চলাটো আজি ভাল হ'ব।
আৰু আপুনি কোনো কামতে আজি অহংকাৰ নকৰিব আৰু সহকৰ্মীৰ সৈতে আপুনি সম্পৰ্ক ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপুনি ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক, ইয়াৰ ফলত মানসিক শান্তি পাব। আৰু আজি আপোনালোকে জীৱ জন্তুক যদি খাদ্য খুৱায় তেনেহ'লে আপোনাৰ ভাগ্য আৰু লগতে আপোনাৰ কৰ্ম দুয়োটাই ইতিবাচক প্ৰভাৱ পৰিব আৰু ভাগ্য উদয়ো হ'ব। শুক্ৰ গ্ৰহৰ ভাল ফল পাবলৈ হ'লে আজি আপুনি দৰিদ্ৰ লোকক চাউল, চেনি বা গাখীৰ দান কৰিব। ইয়াৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰত ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বৌদ্ধিক বিকাশ আৰু নতুন সুযোগৰ দিন হ'ব। আপোনাৰ মনত নতুন নতুন ধাৰণাৰ সৃষ্টি হ'ব আৰু আপোনাৰ যোগাযোগ শৈলী অতি প্ৰভাৱশালী হোৱা পৰিলক্ষিত হ'ব। দিনটো ব্যস্ততাৰে পাৰ হ'ব। আপোনাৰ কৰ্মস্থানত আপোনাৰ উপস্থিত বৃদ্ধিৰ বাবে আপুনি আজি প্ৰশংসা পাব আৰু লগতে আপোনাৰ আজি বৃদ্ধিও দেখা গৈছে। মিডিয়া, শিক্ষা, বেংকিং বা লেখা মেলাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ। ব্যৱসায়ীসকলে নতুন চুক্তি স্বাক্ষৰ কৰাৰ নতুন সুযোগ পাব। আৰ্থিক দিশত আজি আয়ৰ উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে। পুৰণি কোনো বিনিয়োগৰ পৰা লাভৱান হ'ব। হাতলৈ অহা টকা লগে লগে অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা বিৰত থাকিব। আজি আপোনাৰ ঘৰুৱা পৰিৱেশ আনন্দময় হ'ব। পৰিয়ালৰ সদস্য বা বন্ধুবৰ্গৰ সৈতে কোনো ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো অনুকূল। নিজৰ মনৰ কথা প্ৰিয়জনক মুকলিকৈ কোৱাৰ বাবে আজি এক সুন্দৰ সময়। দাম্পত্য জীৱনতো মধুৰতা বিৰাজ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ভালেই ব্যৱস্থা থাকিব। অত্যাধিক চিন্তা খালি নকৰিব, নহ'লে মানসিক অৱসাদ আহিব পাৰে। আজি আপোনালোকে সাৱধান হ'ব লগা কিছুমান বিষয় আছে। সেইবোৰ হৈছে একেলগে বহুতো কাম হাতত নল'ব বা একেলগে বহু কাম নকৰিব, নহ'লে আপোনাৰ স্বাস্থ্য বেয়া হ'ব পাৰে। আৰু পৰ চৰ্চা কৰাৰ পৰা আজি বিৰত থাকিব, অন্যথা বিনা কাৰণত কোনো বিবাদত সোমাই পৰিব পাৰে। আৰু কোনো ধনৰ লেনদেন আজি অচিনাকি ব্যক্তিৰ সৈতে নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি ভগৱান গণেশক যদি প্ৰাৰ্থনা জনায় আৰু লগতে ওং গং গণপতে নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰে তেনেহ'লে আপোনাৰ মনৰ একাগ্ৰতা বৃদ্ধি পাব আৰু কামৰ বাধাবোৰো দূৰ হ'ব। আজি আপোনালোকে শুভ কামলৈ যাওঁতে সেউজীয়া ৰঙৰ কাপোৰ বা ৰুমাল ব্যৱহাৰ কৰিব। আৰু আজি যদি জীৱ জন্তুক খাদ্য খুৱায় তেনেহ'লে আপোনাৰ বুধ গ্ৰহ বলৱান হ'ব আৰু ব্যৱসায়ৰ উন্নতি সাধন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজিৰ দিনটো আপোনালোকৰ বাবে আৱেগিকভাৱে কিছু গুৰুত্বপূৰ্ণ হ'ব। মনটো শান্ত ৰাখিবলৈ আধ্যাত্মিকতা বা ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আপোনাৰ অন্তৰ্দৃষ্টি আজি অতি প্ৰখৰ হ'ব, সেইবাবে নিজৰ মনৰ মাত শুনিবলৈ চেষ্টা কৰিব। ই আপোনাৰ লাভজনক হ'ব। কৰ্মস্থানত আজি আপোনাৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰিব। কলা সাহিত্য বা যিকোনো সৃজনশীল কামৰ লগত জড়িত লোকসকলে আজি বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে সহকৰ্মীৰ সৈতে কাম কৰোঁতে মনৰ ভাৱ মুকলিকৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব। আৰ্থিক স্থিতি আজি সুস্থিৰ থাকিব আপোনাৰ, কিন্তু আৱেগৰ বশৱৰ্তী হৈ বা আনৰ কথাত পৰি অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা বিৰত থাকিব। কোনো পুৰণি ধাৰ ঘূৰাই পোৱাৰো বা স্থবিৰ হৈ থকা ধন হাতলৈ অহাৰ সম্ভাৱনা আছে। ঘৰুৱা পৰিৱেশত আজি শান্তি বজাই ৰাখিবলৈ পৰিয়ালৰ সৈতে সময় কটাওক। আজি আপোনাৰ মাতৃ স্বাস্থ্যৰ প্ৰতিও বিশেষ চকু দিয়াৰ প্ৰয়োজনীয়তা থাকিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস বৃদ্ধি পাব। আজি জীৱনসংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব, যিয়ে আপোনাক মানসিক শান্তিও প্ৰদান কৰিব। মানসিক উত্থান পতন বা সঘনাই সলনি হোৱা মনোভাৱৰ বাবে আজি আপুনি অলপ ভাগৰুৱা বা অৱসাদগ্ৰস্ত অনুভৱ কৰিব পাৰে। হজম শক্তি বা পেটৰ সমস্যাই আমনি কৰিব পাৰে, সেইবাবে বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব। আৰু লগতে আপোনালোকে পৰ্যাপ্ত টোপনি ল'ব আৰু পুষ্টিকৰ আহাৰ খাব। ইয়াৰ ফলত আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। আজি আপুনি কোনো ডাঙৰ সিদ্ধান্ত নল'ব। অত্যাধিক চিন্তা আজি নকৰিব, নহ'লে বৰ্তমানৰ শান্তি আপোনাৰ নষ্ট হ'ব পাৰে আৰু কোনো বাদ বিবাদত আপোনালোকে সোমাই নপৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱক স্মৰণ কৰক আৰু শিৱলিংগত পানী বা কেঁচা গাখীৰ অৰ্পণ কৰক আৰু লগতে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰক। ইয়াৰ দ্বাৰা দিনটো আপোনাৰ শুভ হ'ব। আৰু পুৱা সাৰ পাই মাতৃৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লওক। ই চন্দ্ৰগ্ৰহক শক্তিশালী কৰে আৰু ভাগ্যোদয়তো সহায় কৰে। সম্ভৱ হ'লে আজি পানী বা গাখীৰ খাবলৈ ৰূপৰ গিলাচ ব্যৱহাৰ কৰক। ই আপোনাৰ খং আৰু মানসিক চাপ নিয়ন্ত্ৰণত ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ।
যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ যথেষ্ট উৎসাহ আৰু আত্মবিশ্বাসেৰে ভৰা অনুভৱ হ'ব। আপোনাৰ ব্যক্তিত্বৰ প্ৰভাৱ সমাজ আৰু কৰ্মক্ষেত্ৰত পৰিস্ফুট হ'ব আৰু আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। সমাজত মান সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব বহন কৰাৰ ক্ষমতাই আপোনাক বিশেষ সফলতা কঢ়িয়াই আনিব। সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। চৰকাৰী কাম কাজৰ লগত জড়িত থকাসকলৰ বাবে আজিৰ দিনটো অতি শুভ আৰু কোনো সুখবৰ পোৱাৰ সম্ভাৱনাও থাকিব। আৰ্থিক অৱস্থা টনকিয়াল হ'ব। আজি কোনো পুৰণি বিনিয়োগৰ পৰা লাভৱান হ'ব পাৰে বা স্থবিৰ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে, কিন্তু নিজৰ অভিজাত্য বা লোকক দেখুৱাবলৈ গৈ অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা বিৰত থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগত সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। ঘৰুৱা পৰিৱেশ আনন্দময় হৈ থাকিব। অৱশ্যে নিজৰ মত আনৰ ওপৰত জাপি দিয়াৰ প্ৰৱণতাৰ পৰা বিৰত থকাটো উচিত হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব আৰু পাৰস্পৰিক বিশ্বাস দৃঢ় হ'ব। আপোনাৰ স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু অত্যাধিক খং বা মানসিক চাপৰ বাবে মূৰৰ বিষ, এচিডিটি আদি হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলক আৰু আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজি আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলক। আজি যদি আপোনালোকে অহংকাৰ কৰে তেনেহ'লে আপোনাৰ নিজৰ বাবে ক্ষতি হ'ব আৰু নিজৰ সন্মান হানি হ'ব পাৰে। আজি কোনো খঙৰ বশৱৰ্তী হৈ পৰিস্থিতি আপোনাৰ বেয়া হ'ব পাৰে, সেইবাবে চম্ভালিবলৈ চেষ্টা কৰক নিজৰ খং, আৰু কাৰো ওপৰত আজি নিজৰ অধিপত্য বিস্তাৰ কৰিবলৈ নাযাব, নহ'লে ইয়াৰ ফলত আপোনাৰ অসন্মানো হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আপুনি স্নান কৰি ৰাতিপুৱা সূৰ্য দেৱতাক পানী অৰ্ঘ্য দিয়ক। ইয়াৰ ফলত আপোনালোকৰ আজি আত্মবিশ্বাস দুগুণে বৃদ্ধি পাব আৰু কাম কৰাৰ শক্তিও পাব। পুৱা সাৰ পাই পিতা বা পিতাতুল্য ব্যক্তিৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লওক। সূৰ্য হৈছে পিতৃৰ কাৰক, সেইবাবে পিতৃক সন্মান কৰিলে ভাগ্যোদয় হয়। কৰ্মক্ষেত্ৰত বাধা দূৰ কৰিবলৈ হ'লে আৰু সফলতা লাভ কৰিবলৈ হ'লে ৰাতিপুৱা আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক বা গায়ত্ৰী মন্ত্ৰ পাঠ কৰক বা শুনিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বৌদ্ধিক ক্ষমতা প্ৰদৰ্শন কৰাৰ দিন হ'ব। আপোনাৰ বিশ্লেষণাত্মক চিন্তাধাৰাই আপোনাক যিকোনো জটিল সমস্যা অতি সহজে সমাধান কৰাত সহায় কৰিব। দিনটো পৰিকল্পিতভাৱে আগবাঢ়িলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। কৰ্মস্থানত আপোনাৰ কামৰ নিখুঁততা আৰু একাগ্ৰতা ঊৰ্ধ্বতন বিষয়াৰ চকুত পৰিব। বেংকিং, একাউণ্টিং, প্ৰশাসন বা শিক্ষাখণ্ডৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতি উত্তম আৰু ফলদায়ক। ব্যৱসায়ীসকলে নতুন চুক্তিৰ ক্ষেত্ৰত লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। আৰ্থিক স্থিতি আজি মজবুত হৈ থাকিব। আপুনি নিজৰ বুদ্ধিৰে ধন সঞ্চয় কৰাত সফল হ'ব। অৱশ্যে কাৰোবাক ধন ধাৰলৈ দিয়াৰ পৰা বিৰত থকাটোৱে ভাল হ'ব। ঘূৰাই পোৱাত অলপ পলম হ'ব পাৰে। আজি ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে ভৱিষ্যতৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব। ঘৰখন সজাই পৰাই ৰখাত আপোনাৰ মন আজি ভাল থাকিব, সেইবাবে এই ক্ষেত্ৰত আপোনালোকে আগেও বাঢ়িব। প্ৰেম আৰু দাম্পত্য জীৱনত পাৰস্পৰিক বুজাবুজি বাঢ়িব, কিন্তু লগৰীয়াৰ সৰু ভুল খুচৰি থকাৰ স্বভাৱটোৱে মনত আঘাত দিব পাৰে, সেইবাবে এই ক্ষেত্ৰত অলপ নমনীয় হ'ব। অত্যাধিক চিন্তা কৰিলে আজি মানসিক চাপৰ বাবে আপোনালোকৰ সিদ্ধান্তৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে আৰু শাৰীৰিক ক্ষেত্ৰতো আপোনালোকৰ কিছুমান অসুবিধাই দেখা দিব পাৰে। সেইবাবে আপোনালোকে নিজৰ স্বাস্থ্য ভালকৈ ৰখাত আজি গুৰুত্ব দিয়ক। সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপোনালোকে যোগাসন আৰু আয়ুৰ্বেদিক বস্তু সেৱনৰ ওপৰত গুৰুত্ব দিব। আজিৰ দিনটোত আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। অত্যাধিক আজি আনৰ সমালোচনা নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে আৰু সৰু সৰু কথাত অত্যাধিক চিন্তা কৰাটো আজি বাদ দিয়ক। কোনো কাম কৰোঁতে বেছি খৰখেদা নকৰিব, নহ'লে কামবোৰ নষ্ট হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি ভগৱান গণেশক স্মৰণ কৰক আৰু দুবৰি বন অৰ্পণ কৰক আৰু ওং গং গণপতে নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ শান্তি আৰু কৰ্মত একাগ্ৰতা আহিব। আজি সেউজীয়া বস্তু বেছিকৈ ব্যৱহাৰ কৰিলে আপোনাৰ আজি ভাগ্য উদয় হ'ব। সেইবাবে নিজৰ লগত সেউজীয়া ৰুমাল হওক বা কাপোৰ হওক আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব। কোনো জীৱ জন্তুক যদি আজি খাদ্য খুৱায় তেনেহ'লে আপোনাৰ গ্ৰহ দোষ খণ্ডন হ'ব আৰু ভাগ্যোদয় দেখা যাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি।
তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আনন্দদায়ক আৰু সৃষ্টিশীলতাৰে ভৰা দিন হ'ব। সমাজত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব আৰু মানুহৰ সৈতে সম্পৰ্ক স্থাপনত আপুনি বিশেষ গুৰুত্ব পাব। দিনটো আপুনি মানসিক শান্তি আৰু এক ইতিবাচক শক্তি অনুভৱ কৰিব পাৰিব। কৰ্মস্থানত আপোনাৰ ব্যৱহাৰ আৰু মধুৰ কথা বতৰাই সকলোকে আকৰ্ষিত কৰিব। সহকৰ্মীসকলৰ সৈতে দলবদ্ধভাৱে কাম কৰিলে অধিক সফলতা পাব। কলা, ফেশ্বন, মিডিয়া বা আইনৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ। আৰ্থিক দিশ সুস্থিৰ হ'ব। ব্যৱসায়ত কোনো অংশীদাৰিত্বৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে শুক্ৰ গ্ৰহৰ প্ৰভাৱত আজি বিলাসিতা সামগ্ৰী বা সাজপাৰ ক্ৰয় কৰোঁতে খৰচ বৃদ্ধি হ'ব পাৰে। সেইবাবে নিজৰ বাজেটৰ প্ৰতি ধ্যান ৰাখিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব। উলহ মালহেৰে ভৰা দিন হ'ব আপোনালোকৰ ঘৰ। পৰিয়ালৰ সদস্য বা বন্ধুবৰ্গৰ সৈতে কোনো আনন্দ মুহূৰ্ত আজি কটাবলৈ সক্ষম হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। জীৱনসংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি আৰু ৰোমাঞ্চ বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে বিবাহৰ নতুন প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। সাধাৰণতে আজি স্বাস্থ্য ভালেই দেখা গৈছে, কিন্তু অত্যাধিক কামৰ ফলত বিষৰ সমস্যাই আমনি কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লওক আৰু পৰ্যাপ্ত পৰিমাণে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা ল'ব লগা দিশবোৰ হ'ব। আপোনালোকৰ প্ৰায় ক্ষেত্ৰতে সিদ্ধান্তৰ ক্ষেত্ৰত অলপ গণ্ডগোল হয়। সেইবাবে অলপ চিন্তা কৰি তাৰপিছতহে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব আৰু আনক সন্তুষ্ট কৰিব গৈ আজি নিজৰ ক্ষতি নকৰিব, নহ'লে আপোনাৰ নিজৰ আজি লোকচান হোৱাৰ সম্ভাৱনা থাকিব আৰু অযথা তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি মা লক্ষ্মীক স্মৰণ কৰক আৰু পদুম বা যিকোনো বগা ফুল অৰ্পণ কৰক। ঘৰত সুগন্ধি ব্যৱহাৰ কৰক। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক সমৃদ্ধি কঢ়িয়াই আহিব। আজিৰ দিনটো আপোনালোকে শুভ কামলৈ যাওঁতে বগা বা ক্ৰীম বা পাতল গোলপীয়া ৰঙৰ কাপোৰ পৰিধান কৰক বা ৰুমাল লগত ৰাখক। তেনেহ'লে দেখিব আপোনাৰ কামবোৰ শুভভাৱে পাৰ হৈছে আৰু সোনকালে হ'ব। আৰ্থিক বা বস্তুগতভাৱে কোনো সৰু ছোৱালীক সহায় কৰক বা মিঠাই খাবলৈ দিয়ক। ই আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলপীয়া আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত উদ্যমী আৰু কিছু পৰিমাণে ৰহস্যময় হ'ব পাৰে। আপোনাৰ অন্তৰ্দৃষ্টি আৰু একাগ্ৰতাৰ সহায়ত আপুনি বহুতো জটিল পৰিস্থিতি চম্ভালিবলৈ সক্ষম হ'ব। দিনটোত গোপন শত্ৰুৰ পৰা সাৱধান থকাটো প্ৰয়োজনীয় হ'ব। কৰ্মস্থানত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাই আপোনাক সফলতাৰ দিশলৈ লৈ যাব। গৱেষণা, প্ৰতিৰক্ষা, চিকিৎসা, আৱিষ্কাৰ বা গুপ্তচৰ বিভাগৰ লগত জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে শুভ। আৰ্থিক দিশ সাধাৰণতে সুস্থিৰ থাকিব। পুৰণি কোনো ঋণৰ পৰা মুক্তি পোৱাৰ বা স্থবিৰ হৈ থকা ধন ঘূৰাই পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। হঠাতে কোনো গুপ্ত ধন বা সম্পত্তিৰ পৰা লাভৱানো হ'ব পাৰিব। পৰিয়ালৰ পৰিৱেশ আজি ভালেই দেখা যায়, তথাপিও আপোনালোকে খং পৰীক্ষা কৰি চলিব আৰু কঠোৰ কথা কোৱাৰ পৰা আপোনালোকে বিৰত থাকিব আৰু কথা কওঁতে শব্দ ব্যৱহাৰ সাৱধানে কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আৱেগ আৰু গভীৰতা বাঢ়িব। দাম্পত্য জীৱনত জীৱনসংগীৰ প্ৰতি বিশ্বাস আৰু আনুগত্য বৃদ্ধি পাব, কিন্তু অকাৰণতে সন্দেহ কৰাৰ পৰা আঁতৰি থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা আঘাত পোৱাৰ সম্ভাৱনা আছে। বাহন চলাওঁতে আপোনালোকে সাৱধান হ'ব লাগিব আৰু লগতে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটোত আপোনালোকে সাৱধানতা অৱলম্বন কৰা দিশবোৰ হ'ব। আজি আপোনালোকে সন্দেহ কৰাৰ পৰা বিৰত থাকিব, নহ'লে সম্পৰ্ক বেয়া হ'ব পাৰে। খঙৰ বশৱৰ্তী হৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব। ইতিবাচক আৰু গঠনমূলক দিশত আগবাঢ়ি গ'লে ভাল হ'ব। আপোনাৰ ভৱিষ্যত পৰিকল্পনাসমূহ কাম সম্পূৰ্ণ নোহোৱালৈকে আনৰ আগত প্ৰকাশ নকৰিব, নহ'লে ইয়াৰ ফলত কামত বাধাৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰাতিপুৱা স্নান কৰি ভগৱান হনুমানক স্মৰণ কৰক আৰু হনুমান চালিচা বা বজৰং বাণ পাঠ কৰক। ইয়ে আপোনালোকৰ যিকোনো ভয়, বিপদ আৰু বাধাৰ পৰা ৰক্ষা কৰিব। মংগলৰ শুভ ফল পাবলৈ হ'লে আজি মচুৰ দালি বা ৰঙা কাপোৰ আজি দৰিদ্ৰ বা প্ৰয়োজন থকা লোকক দান কৰক। ইয়াৰ ফলত ভাগ্যোদয় হ'ব। আৰু জ্যোতিষ শাস্ত্ৰত মংগল হৈছে ভাতৃৰ কাৰক। নিজৰ ভাতৃ বা ভাতৃতুল্য ব্যক্তিৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক আৰু তেওঁলোকক সহায় কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনবোৰ আজি সুন্দৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে আধ্যাত্মিকতা আৰু ভাগ্যোদয়ৰ দিন হ'ব। মনত এক অনাবিল আনন্দ আৰু আশাই বিৰাজ কৰিব। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব আৰু ভৱিষ্যতৰ কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিবলৈও আজিৰ দিনটো সুন্দৰ।
কৰ্মস্থানত আপোনাৰ সততা আৰু পৰিশ্ৰমৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা প্ৰশংসা লাভ কৰিব আজি। শিক্ষা, প্ৰশাসন, আইন, পৰামৰ্শদাতা বা ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতি ফলদায়ক। কৰ্মসূত্ৰে আজি ভ্ৰমণৰ যোগ দেখা গৈছে, যি ভৱিষ্যতলৈ লাভজনক বুলি প্ৰমাণিত হ'ব। আৰ্থিক দিশ আজি টনকিয়াল হ'ব আৰু আয়ৰ নতুন উৎস বিচাৰি পাব। পুৰণি বিনিয়োগৰ পৰা ধন লাভৰ যোগ আছে। অৱশ্যে আনক অতিৰিক্ত আৱেগিক হৈ টকা ধাৰলৈ দিয়াৰ পৰা আজি বিৰত থাকিব। পাৰিবাৰিক পৰিৱেশ আজি শান্তিপূৰ্ণ আৰু আনন্দমুখৰ হ'ব। ঘৰত কোনো ধৰ্মীয় বা মাংগলিক কাৰ্যৰ আয়োজনৰ আলোচনা হ'ব। জ্যেষ্ঠজনৰ পৰামৰ্শই আপোনাক জীৱনৰ সঠিক পথ প্ৰদৰ্শনো কৰিব। প্ৰেমৰ সম্পৰ্কত সৰলতা আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। দাম্পত্য জীৱন সুখময় হ'ব আৰু জীৱন সংগীৰ লগত কোনো তীৰ্থযাত্ৰা বা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে। আপুনি আজি নিজৰ ভিতৰত যথেষ্ট সতেজতা আৰু শক্তি অনুভৱ কৰিব। তথাপিও খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব নিদিলে বা অত্যাধিক বাহিৰা খাদ্য খালে আপোনালোকৰ সমস্যাই দেখা দিব পাৰে। সেইবাবে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে ব্যায়ামৰ লগতে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ দিনটোত আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি অতিৰিক্ত আত্মবিশ্বাস কঢ়িয়াই লৈ ফুৰিলে আপোনালোকৰ কামবোৰ বেয়া হ'ব পাৰে আৰু ভুলো হ'ব পাৰে। সেইবাবে এই ক্ষেত্ৰত সাৱধান হ'ব। আৰু স্পষ্টবাদিতা আপোনাৰ এটা ডাঙৰ গুণ, কিন্তু কেতিয়াবা পোনপটীয়াকৈ কথা কোৱাই আনক আঘাত দিব পাৰে। সেইবাবে কথা কওঁতে অলপ শব্দৰ প্ৰয়োগ সাৱধানে কৰিব। আৰু আৱেগৰ বশৱৰ্তী হৈ আজি পূৰণ কৰিব নোৱাৰা কোনো প্ৰতিশ্ৰুতি কাকো নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি ভগৱান বিষ্ণুক স্মৰণ কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক আৰু লগতে ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত মনত অসীম শান্তি পাব আৰু কৰ্মৰ বাধাবোৰ দূৰ হ'ব। আজিৰ দিনটোত আপোনালোকে হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰক বা লগত এখন হালধীয়া ৰুমাল ৰাখক। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত হালধীয়া চন্দন বা কেশৰ তিলক লগাই যাওক। ইয়াৰ ফলত যিকোনো কামত আপোনালোকৰ আজি ভাল ফল দেখিব। আৰু নিজৰ গুৰু, শিক্ষক বা জ্যেষ্ঠজনৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লওক। সামৰ্থ্য অনুসৰি দৰিদ্ৰজনক আপোনালোকে আজি দান দিয়ক। ইয়াৰ ফলত আপোনালোকৰ ভাগ্য উদয় হোৱা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আপোনাৰ যথেষ্ট কৰ্মব্যস্ততা আৰু বাস্তৱসন্মত চিন্তাৰ দিন হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ ফল পোৱাৰ সময় সমাগত। পৰিকল্পিতভাৱে আৰু একাগ্ৰতাৰে আগবাঢ়িলে আপুনি যিকোনো বাধা অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থানত আপোনাৰ দায়িত্ব আজি বৃদ্ধি পাব। আপোনাৰ কামৰ প্ৰতি থকা নিষ্ঠা আৰু ঊৰ্ধ্বতন বিষয়ৰ চকুত পৰিব আৰু প্ৰশংসিত হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো স্থিৰতাপূৰ্ণ হ'ব আৰু দীৰ্ঘম্যাদী পৰিকল্পনা কৰাৰ বাবে অতি উত্তম সময়। আৰ্থিক দিশ লাহে লাহে উন্নত হ'ব। পৰিশ্ৰমৰ জৰিয়তে ধন আগমনৰ যোগ দেখা গৈছে। যিকোনো ধৰণৰ আজি অপৰিকল্পিত যিবোৰ কাম কাজ আছে, অনিশ্চিত যিবোৰ কাম কাজ আছে বা বিনিয়োগ আছে, সেইবোৰৰ পৰা আঁতৰি থকাটোৱেই মংগলজনক হ'ব। নহ'লে আপোনাৰ বহু লোকচান হোৱাৰ আজি সম্ভাৱনা আছে। কৰ্মব্যস্ততাৰ বাবে আজি পৰিয়ালক পৰ্যাপ্ত সময় দিয়াত কিছু অসুবিধাও হ'ব পাৰে, যাৰ ফলত ঘৰত সামান্য অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে পৰিয়ালৰ সদস্যসকলক সময় উলিয়াই গুৰুত্ব দিবলৈ চেষ্টা কৰিব। দাম্পত্য জীৱনত জীৱনসংগীৰ সমৰ্থন লাভ কৰিব, কিন্তু নিজৰ মনৰ কথা মুকলিকৈ আজি প্ৰকাশ কৰাটো অতি প্ৰয়োজনীয় হ'ব। অত্যাধিক পৰিশ্ৰম আৰু জিৰণিৰ অভাৱৰ বাবে আপুনি শাৰীৰিক ভাগৰ অনুভৱ কৰিব পাৰে। শনিৰ প্ৰভাৱৰ বাবে আঁঠুৰ বিষ, গাঁঠিৰ বিষ বা কঁকালৰ বিষে আমনি কৰিব পাৰে। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। কামৰ সামান্য পলম হ'লেও মনলৈ যাতে নেতিবাচক চিন্তা নানে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু অত্যাধিক মানসিক চাপ নল'ব। কিবা এটা দায়িত্ব পালে সেইবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব। কঠোৰ মনোভাৱ নিজৰ মাজত নানিব বা আনকো জাপি নিদিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কামবোৰ কৰোঁতে কিছু বেয়া প্ৰভাৱ দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সময়ত আপোনালোকে শনিদেৱক স্মৰণ কৰক আৰু লগতে ওং চং শনিশ্বৰায় নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিলে কৰ্মত একাগ্ৰতা আহিব আৰু মানসিক শান্তি লাভ কৰিব। দৰিদ্ৰ বা আৰ্তজনক আজি কলা তেল বা সৰিয়হ তেল দান কৰিলে আপোনালোকৰ আজি ভাগ্য উদয় হ'ব। আৰু জীৱ জন্তুক যদি আপোনালোকে আহাৰ খাবলৈ দিয়ে তেনেহ'লে আপোনালোকৰ শনি গ্ৰহ বলৱান হ'ব আৰু বিপদৰ পৰা ৰক্ষা পৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আপোনালোকৰ বৌদ্ধিক বিকাশ আৰু সামাজিক সম্পৰ্ক বৃদ্ধিৰ দিন হ'ব। আপোনাৰ মনত নতুন আৰু সৃজনশীল ধাৰণাৰ সৃষ্টি হ'ব। সমাজ কল্যাণ বা পৰোপকাৰী কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব আজি। ইয়াৰ ফলত আপুনি মানসিক প্ৰশান্তিও পাব। কৰ্মস্থানত আপোনাৰ সুকীয়া কৰ্মশৈলী আৰু নতুন পৰিকল্পনাই ঊৰ্ধ্বতন কৰ্মকৰ্তাক আকৰ্ষিত কৰিব।
প্ৰযুক্তি গৱেষণা বিজ্ঞান আৰু সমাজ সেৱা বা সংবাদ মাধ্যমৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো অতি ফলদায়ক হ'ব। সহকৰ্মীসকলৰ সৈতে মিলি কাম কৰিলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। আৰ্থিক স্থিতি ভালে দেখা গৈছে। কোনো পুৰণি বিনিয়োগৰ পৰা হঠাৎ লাভৱান হোৱাৰ সুযোগ আছে। অৱশ্যে বন্ধু-বান্ধৱীৰ লগত বা সামাজিক কামত অপ্ৰত্যাশিতভাৱে কিছু ধন ব্যয় হোৱাৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ পৰিৱেশ আনন্দময় হৈ থাকিব। পুৰণি বন্ধুৰ সৈতে হোৱা সাক্ষাতে মনত পুৰণি স্মৃতি সজীৱ কৰি তুলিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু গভীৰতা বৃদ্ধি পাব। দাম্পত্য জীৱনত জীৱনসংগীৰ লগত মুকলিমূৰীয়াকৈ কথা পাতিলে আজি সুন্দৰ সুযোগ আহিব আৰু সম্পৰ্কত অধিক দৃঢ়তা লাভ কৰিব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে। আপুনি মানসিকভাৱে যথেষ্ট সক্ৰিয় অনুভৱ কৰিব, কিন্তু বিষৰ সমস্যা অলপ আমনি কৰিব পাৰে। সেইবাবে ৰাতিপুৱা খোজ কঢ়া অভ্যাসে আপোনাৰ বাবে উপকাৰ ফলাফল দিব। আপোনাৰ আজিৰ বাবে আপুনি কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আপুনি নিজৰ মততে খালি অটল হৈ নাথাকিব। আপুনি আনকো গুৰুত্ব দিব বা তেওঁলোকৰ মতামতকো গুৰুত্ব দি চলিলে ভাল হ'ব। ভৱিষ্যতৰ চিন্তাৰ বিষয়ে আপোনালোকে বৰ্তমান শান্তিক বিঘ্নিত নকৰিব। সেইবাবে বৰ্তমানত চলিবলৈ আপুনি যত্ন কৰিব আৰু অকাৰণতে কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। আজি দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা স্নান কৰি ওং চন শনিচৰাই নম মন্ত্ৰটো জপ কৰিব 11 বাৰ আৰু হনুমান চালিচা পাঠ কৰিব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু সকলোবোৰ বাধা দূৰ হ'ব। কুম্ভ ৰাশিৰ মূল মন্ত্ৰ হৈছে মানৱ কল্যাণ। আজি আপোনালোকে কোনো দৰিদ্ৰ বা অন্ধ লোকক যদি নিজৰ সামৰ্থ্য অনুসৰি ধন দি সহায় কৰে তেনেহ'লে আপোনালোকৰ ভাগ্য উদয় হ'ব আৰু শুভ কামলৈ যাওঁতে আপোনালোকে নীলা বা বেঙুনীয়া ৰঙৰ কাপোৰ বা ৰুমাল লগত ৰাখিলে আপোনালোকৰ সেই কামবোৰত ইতিবাচক প্ৰভাৱ পৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আপোনালোকৰ আধ্যাত্মিকতা আৰু সৃষ্টিশীলতাৰে ভৰা দিন হ'ব। আপোনাৰ অন্তৰ্দৃষ্টি অতি প্ৰখৰ হৈ উঠিব আৰু মানসিক শান্তিৰ সন্ধানত আপুনি ধৰ্মীয় বা আধ্যাত্মিক কাম কাজৰ প্ৰতি আকৃষ্ট হ'ব। আনক সহায় কৰা মানসিকতাই আপোনাক সমাজত সন্মানিত কৰিব। কৰ্মস্থানত আপোনাৰ সৃজনশীল চিন্তাধাৰাই গুৰুত্ব পাব। কলা সাহিত্য শিক্ষা স্বাস্থ্য সেৱা বা আধ্যাত্মিকতাৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে ফলদায়ক হ'ব। সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোক সক্ষম হ'ব। আৰ্থিক দিশ আজি স্বাভাৱিকতে ভালেই দেখা গৈছে। আপোনাৰ প্ৰয়োজনীয় ধন হাতলৈ আহিব, কিন্তু আৱেগৰ বশৱৰ্তী হৈ কাকো ডাঙৰ পৰিমাণৰ ধন ধাৰলৈ নিদিব, কিয়নো সেয়া ঘূৰাই পোৱাত যথেষ্ট পলম হ'ব পাৰে। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু মধুৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ আৱেগিক প্ৰয়োজনসমূহ আপুনি সহজেই বুজি পাব আৰু তেওঁলোকক সহায় কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু গভীৰতা বৃদ্ধি পাব। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে কোনো সুন্দৰ ভৱিষ্যত পৰিকল্পনা আজি কৰিলে আপোনালোকৰ মনলৈ আনন্দ আহিব। আপোনাৰ শাৰীৰিক স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু অত্যাধিক আৱেগিক চিন্তাৰ বাবে মানসিক অৱসাদো আহিব পাৰে আৰু টোপনিৰ সমস্যাও হ'ব পাৰে। গতিকে আজি আপোনালোকে অলপ নিজৰ ওপৰত ধ্যান দিবলৈ যত্ন কৰিব আৰু মানসিক শান্তি লাভ কৰিবলৈ হ'লে আপোনালোকে কিছু নিসংগতাত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকে ভাল ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধান হ'ব লগা দিশবোৰ হ'ব। আপোনালোকে বৰ সোনকালে আনক বিশ্বাস কৰে। এই যিটো আপোনালোকৰ স্বভাৱ সেইটো আপুনি পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব, নহ'লে প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব। আৰু কল্পনা জগতত বিচৰণ কৰি বাস্তৱত আপুনি দায়িত্বসমূহ ফালৰি কাটি নাযাব, নহ'লে নিজৰে সমস্যা বাঢ়িব। আৰু অত্যাধিক আপোনালোকে সংবেদনশীল হৈ নপৰিব, নহ'লে মানসিক শান্তি নষ্ট হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি ভগৱান বিষ্ণুক আজি স্মৰণ কৰক আৰু ওং নম ভগৱতে বাসুদেৱায় মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব। আজি আপোনালোকে শুভ কামলৈ যাওঁতে হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব বা কপালত হালধীয়া চন্দন বা কেশৰ তিলক লগাব। ইয়াৰ দ্বাৰা দিনটো শুভ হ'ব। আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে পিতৃ মাতৃ বা গুৰু বা জ্যেষ্ঠজনৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ল'ব। ইয়াৰ ফলত আপোনালোকৰ দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।